পেজ নাম্বাৰ 327 এইটো এক্সাৰসাইজৰ এটা ফৰ্মুলা আছে যথেষ্ট ইম্পৰ্টেন্ট ফৰ্মুলা এইটো বাহিৰেও পেজ নাম্বাৰ 327 এক্সাৰসাইজ 7.62 চোৱাচোন তোমালোকে জাস্ট কোৱেশ্চন কেইটা দেখি পিনি চিনি পাইছা না মোক এইটো কথা কবা কিছুমান এক্সেপচনেল কোৱেশ্চন আছে সেইকেইটা মই কৰাই দিম যেটা নেকি অলপ ভাবিবলগীয়া হ'ব পাৰে সো একে প্ৰসিডিউৰ দুটা মাল্টিপ্লাই থাকিব এটা ইউ আৰু এটা ভি হেতু ইউ আৰু ভি আইডেন্টিফাই কৰিব কাৰণে কোনটো টাৰ্ম আইলেটৰ পৰা আহিব সো তোমালোকে ফাৰ্স্ট কোৱেশ্চনটো চিনি পাইছা এটা এলজেব্ৰিক আৰু এটা ট্ৰিগনোমেট্ৰিক হয় তাৰ কাৰণে তোমালোকে খালি ডিফাৰেন্সন আৰু ইন্টিগ্ৰেশন বিলাক সমানে জানি যাব লাগিব দে দুইটা ফৰ্মুলা জনাটো দৰকাৰ হৈ গল সিমিলাৰলি কোৱেশ্চন নম্বৰ 2 এলজেব্ৰিক ট্ৰিগনোমেট্ৰিক হয় কোৱেশ্চন নম্বৰ 3 এলজেব্ৰিক এক্সপোনেনশিয়াল হয় সবে দেখিছা না বাৰু এটলিষ্ট টু ফৰ্মুলাটো ট্ৰাই কৰিব পাৰিবা আনসাৰ কি বুলে সেকেন্ডাৰী কথা ইয়াত কিমান পাও ডাঙৰ কথা নহয় তোমালোকে প্ৰথমতে স্টাৰ্ট কৰিব পাৰিছা না বলে স্যাৰ এইটো ফৰ্মুলা ইয়াত জায়গা জায়গা ইউ কোনটো আৰু ভি কোনটো আইডেন্টিফাই কৰি বহাই যাবা আৰু লগালগ ফৰ্মুলাহে এপ্লাই কৰিব লাগে ডিফাৰেন্স আৰু ইন্টিগ্ৰেশন হেকাৰণে মই বাৰে প্ৰতি কৈ আছো ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সৰ ফৰ্মুলা কিন্তু তোমালোকে জনাটো দৰকাৰ তেতিয়া তোমালোকে এইবিলাক এপ্লাই কৰিব পাৰিবা আৰু হেতু যদি কৰি নোলোৱা বিপদ হ'ব তোমালোকৰ সো কোৱেশ্চন নম্বৰ 4 দেখিছানে x into log x question number 5 algebraic আৰু logarithmic question number 6 algebraic আৰু logarithmic question number 7 এটো চোৱা এটা algebraic আৰু এটা inverse algebraic আৰু inverse ৰ আগত কোনটো প্ৰথমে আহিছে inverse টিকটো প্ৰথমে algebraic টো সেকেন্ডত হেতু কোৱেশ্চন কৰিব লাগিব আমি কৰিম বাৰু similarly question number 8 7 ৰ লগত একে আছে 9 7 ৰ লগত একে 10 to inverse 11 এটা আমি এটা মান কৰিম মজা গুড লিখাছোন ইন্টিগ্রেশন অফ লিখা কোশ্চেন নাম্বার সাপোজ 7 টু লিখা ইনভার্স ট্রিগোটা কৰি দিছো কোশ্চেন নাম্বার 7 I equal to x into sin inverse x dx হল কেবাটা বস্তু আমি ৰিকল কৰিব লাগিব অকমান ৰিকল মই কৰিম তোমালোকে খালি কথাটা ৰিলেট কৰিবা হয় নে নহয় তোমালোকে পাইছা নাই পা মোক কবা আৰু পাইছা কনফাৰ্ম কাৰণ মই নহবা ইনি এক্সপ্লেইন নকৰো এটা এলজেব্ৰিক আৰু এটা ইনভার্স এলজেব্ৰিক আৰু ইনভার্স আগত কোনটো প্ৰথমে আহিছে ইনভার্স লিখো তেতিয়াহলে মই sin ইনভার্সটো প্ৰথমে লৈ ললো ফৰ্মুলাটো প্ৰথমে লিখি লওঁ এবাৰ বাৰু লিখি লওঁ u ইন্টিগ্ৰেশন অফ v dx মাইনাস ইন্টিগ্রেশন স্টার্ট লগালগ ব্র্যাকেট স্টার্ট না পাহৰিব মই বাৰে প্ৰতি ব্ৰ্যাকেট স্টার্ট কৰিব কৈছো ddx of u integration of v dx bracket close dx u মানে কি হয় sin inverse দে v মানে x sin inverse x integration of x dx minus integration ddx of sin inverse x into x dx bracket close dx হৈ গল সো এৰে x ৰ ইন্টিগ্রেশন কিমান x ৰ ডিফাৰেন্সিয়েশন 1 ইন্টিগ্রেশন x স্কয়ার বাই 2 সো কিমান পালা x স্কয়ার বাই 2 sin inverse x minus integration bracket start dx of sin inverse x 1 by square of 1 minus x square হৈ গল এটো পালা x square by 2 dx নাই ঠিক আছে ওকে এতিয়া চোৱা আমি কাম এটা কৰিম গুড এই পাৰ্টৰ আনসাৰ পালোৱে ইয়াত তোমালোকে হাফ টু কনস্ট্যান্ট কোয়ান্টিটি দেখিছানে হাফ টু বাহিৰলৈ গুচি আহিব মই এইটো পাৰ্টতে কৰি দিছো সো x স্কয়ার বাই 2 sin ইনভার্স x মাইনাস হাফ অফ ইন্টিগ্রেশন এই পাৰ্টটো মন কৰাচোন এই পাৰ্টটো তোমালোকে জানিব লাগিব dx এইটো আমাৰ হল এই পাৰ্টটো আমাৰ আনসাৰ হয় এটা কথাটো হল এই সেকেন্ড পাৰ্টটো যেতিয়া ইন্টিগ্রেশন কৰিব দিলে তোমালোকে ভালকে মন কৰা এই সেকেন্ড পাৰ্টটো চিনাকি টাৰ্ম এটা আছে যেটো ফৰ্মুলা তোমালোকে জানা মনত পৰিছে নি বাৰু এটা ফৰ্মুলা আমি জানো হেতু হৈছে 1 বাই স্কয়ার অফ 1 মাইনাস x স্কয়ার এটো ভ্যালু জানা কিলো তোমালোকে এটো চিনি পাইছা এটো sin ইনভার্স x ৰ ফৰ্মুলা sin ইনভার্স x বাই a কোনটো ফৰ্মুলা লিখিয়া dx ডিভাইডেড বাই স্কয়ার অফ a স্কয়ার মাইনাস x স্কয়ার মনত পৰিছে নেকি তোমাৰ sin ইনভার্স x বাই a মই ৰিকল কৰিছো sin ইনভার্স x বাই a খালি ইয়াৰ a জায়গা কিমান আছে 1 তুমি কবা স্যার এটো ফৰ্মুলা এপ্লাই হ'ব লিখা মোৰ লাগিছে খালি নিউমেৰেটৰ কিমান আছে x স্কয়ার আহিলে কিমান ইয়াত
ইয়াত আছে এক্স স্কোৱাৰ কিন্তু থাকিব লাগে কিমান 1 তেতিয়া ফৰ্মুলাটো এপ্লাই কৰিব পাৰো এতিয়া মই চোৱা এৰেঞ্জমেন্ট এটা কৰিছো যিটো এৰেঞ্জমেন্ট তোমালোকে কৰিব লাগিব মনত ৰাখিবা ওকে এতিয়া চোৱা x স্কোৱাৰ বাই 2 sin inverse x minus half of কি কৰিলো চোৱাচোন এবাৰ কি কৰিলো বাৰু তাৰমানে এই তলৰ যিটো টাৰ্ম দেখিছা ন 1 minus x স্কয়াৰ হেতু মই এজ ইট ইজ ওপৰত লিখিলো তাৰপিছত মই দেখিলো যে মোৰ যদি মই এনেকে লিখি সাপোজ এনেকে এইটো চোৱা তোমালোকে পিছত নিজে এৰেঞ্জ কৰি লব পাৰিবা মই এজ ইট ইজ ওপৰত লিখিলো এটা মোৰ কোৱেশ্চনটো x স্কয়াৰটো পজিটিভ আছিল নেগেটিভ আছিল পজিটিভ তুমি ইয়াত কি পাইছা কিন্তু মই মাইনাস টা দি দিলো কিন্তু মাইনাস 1 টো নাছিলে নহয় এফালে কি দিবা +1 কেতিয়া কৰিবা মই আকবাৰ কৈছো যেতিয়া তলত থকা টাৰ্ম আৰু ওপৰত থকা টাৰ্মৰ ডিগ্ৰী ইকুৱেল থাকে তোমালোকে এনেকুৱা ধৰণৰ এডজাস্ট কৰিব পাৰি ফৰ এক্সাম্পল x স্কয়াৰ + 1 তোমালোকে ইয়াত ইন্টিগ্ৰেশনৰ ফৰ্মুলা এটা দেখিছা হেতু হৈছে dx / x স্কয়াৰ + 1 এটো ইন্টিগ্ৰেশনৰ ফৰ্মুলা নাই নে tan ইনভার্স x বাই ফৰ্মুলা এইটো 1/x স্কয়াৰ + 1 মানে হৈছে tan ইনভার্স x বাই a হয় ফৰ্মুলা এটো সবেই নাজানা কিন্তু জানা দুইজনে এইটো কোনটো ফৰ্মুলা পা আহিছে dx / x স্কয়াৰ + a স্কয়াৰ আহিছে আকৌ 1/a tan ইনভার্স x বাই a এইটো ফৰ্মুলা পা আহিছে এটা আমি গম পাইছো মই এই পাৰ্টটো ইয়াতো দেখি পালো তেতিয়া মই ভাবিলো যে খালি নিউমেৰত কিমান থাকিব লাগে 1 থাকিব লাগে সো এই কোৱেশ্চনটো মই কেনেকৈ এডজাস্ট কৰিম চোৱা যেহেতু দুইটা ডিগ্ৰী সমান হৈ গল ৰুল মতে ডিগ্ৰীটো ইকুৱেল থাকিলে ডিভাইড কৰিব লাগে yesterday we have discussed about it আমি ডিসকাস কৰিছো যদি দুইটা ডিগ্ৰী ইকুৱেল থাকে কি কৰিব লাগে ডিভাইড সো মই কি কৰিম চোৱা x স্কয়াৰ + 1 এজ ইজ লিখি ললো ওপৰত এটো 1 টো আছে নেকি নাই নহয় -1 টা লিখি দিয়া এনেকৈ এডজাস্ট কৰিম ইয়াৰ নেক্সটটো কি কৰিম এই পাৰ্টটোক এজ ইট ইজ ই ডিভাইড কৰি দিম কিমান পালা 1 কিমান থাকিব -1/x স্কয়াৰ + 1 আৰু তুমি ইয়াক এটোৱে ডিভাইড কৰিছা এটোক এটোৱে ডিভাইড কৰিছা এটো এক্সপ্ৰেছন আহিব কোৱেশ্চন প্লাস ৰিমাইন্ডাৰ ডিভাইডেড বাই ডিভিজৰ ফৰ্মুলাটো যে আছে সেইটো ফৰ্মুলা এটোৱে হয় আহি যাব বুজি পালানে সিমিলাৰলি মই এটা কি কৰিম ইয়াটো একেটাই কেতিয়া কৰিব লাগে অকনমান ভালকে ভাবি লবা এই পাৰ্টটো থাকি যাব ইয়াক থাকিব দিছো মই এই পাৰ্টটো থৈ দিছো -half of এটা তোমালোকে দুইটাকে সেপাৰেটলি ডিভাইড কৰি দিয়া সেপাৰেটলি ডিভাইড কৰিলে এটো কিমান হ'ব x অফ √x এ ডিভাইড কৰিলে কিমান থাকে √x নাথাকে নে থাকে না থাকে √x থাকে সো এটা কথাটো কি হল আমি কিমান পাম -√1 - x স্কয়াৰ পাম এটা আৰু এটা পাবা তোমালোকে 1/√1 - x স্কয়াৰ দেখিছানে এই সেকেন্ড পাৰ্টটো ইন্টিগ্ৰেশন গুছি আহিব সেকেন্ড পাৰ্টটো ইন্টিগ্ৰেশন তোমালোকৰ লগত অটোমেটিক্যালি গুছি আহিব কনফাৰ্ম হল সো তাৰ পিছতখিনি আমি কৰিব পাৰিম কিন্তু কথা এটা হল কি জানানে এই প্ৰসেসটো মই কিয় এপ্লাই কৰিলো কাৰণ তোমালোকে প্ৰথমে হেইটোৱে ভাবিবা আমি এটা জায়গা পা আমি ইয়াৰ প্ৰসিড কৰিব নোৱাৰো কাৰণ মই তোমালোকক যে ষ্টাৰ্টিংত কৈছিলো না ফৰ্মুলাটা তোমালোকক নাই দিয়া নেকি বুলি সো এই ইন্টিগ্ৰেশন ফৰ্মুলাটো মই তোমালোকক নাই দিয়া 1 মাইনাস তাৰমানে a স্কয়াৰ - x স্কয়াৰ ইন্টিগ্ৰেশন ফৰ্মুলা মই তোমালোকক নাই দিয়া এতিয়ালৈকে a স্কয়াৰ - x স্কয়াৰ a স্কয়াৰ + x স্কয়াৰ লগত তোমালোকে 9টা ফৰ্মুলা পাবা অলৰেডি আমি 6টা ফৰ্মুলা পঢ়িছো এই ফৰ্মুলা নাই পোৱা কিন্তু তোমালোকে এনেকুৱাহে পাইছা 1 বাই সামথিং টো পাইছা বা এইটো পাইছা এইটো পাইছো কিন্তু আমি ডাইৰেক্টলি টাৰ্ম থকা এই ফৰ্মুলাটো আমি মানে এই ফৰ্মুলাটো আমি নাই পোৱা ঠিক আছে সেইকাৰণে আমি এই টাৰ্মটো ইন্টিগ্ৰেশন কাৰণ আৰু বাৰ ইন্টিগ্ৰেশন কৰিবলৈ আছে ভালকে চোৱা সেইকাৰণে এই টাৰ্মটো ইন্টিগ্ৰেশন আমি এক্স্যাক্টলি কৰিব নোৱাৰো সো সেই কাৰণে এই কোৱেশ্চনটো যেতিয়া এটা ইনভাৰ্স ট্ৰিগনোমেট্ৰিক আৰু যেতিয়া তোমালোকৰ এটা এলজেব্ৰিক এক্সপ্ৰেছন থাকিব তোমালোকে এই ফৰ্মুলাটোলে ডাইৰেক্টলি u * v ফৰ্মুলালে এপ্লাই কৰিব পাৰিবা যদিহে তোমালোকে এই ফৰ্মুলাটো জানা কিন্তু যেন মই এতিয়ালৈকে দিয়া নাই ফৰ্মুলাটো ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে সেই ফৰ্মুলা ইয়াত বহাই দিলে আনসাৰ গুছি আহিব তাৰমানে এইটো কথা কলো হেং মাৰিলে কবা দেই হেং মাৰিবই কনফাৰ্ম সো মাইনাস মাইনাস প্লাস হাফ অফ ইন্টিগ্রেশন অফ 1 - x স্কয়ার dx minus half of dx divided by square root of 1 - x square এই টার্মটো যে ইন্টিগ্রেশন দেখিছা ন ইয়াৰ এক্স্যাক্টলি ইন্টিগ্রেশন ফৰ্মুলা আছে সো আমি ইয়াত বহাই দিম আনসাৰ গুছি আহিব সো এটো কিমান পালা ফার্স্ট টার্মটো প্লাস half of integration of square root of 1 - x square dx minus half of এটো কিমান হ'ব sin inverse x by a plus c so finish ইয়াৰ ইন্টিগ্রেশন ভ্যালু আছে ফৰ্মুলা আছে ডাইৰেক্ট বহাই দিবা আনসাৰ গুছি আহিব তোমালোকে বলে এটো ইন্টিগ্রেশন ফৰ্মুলা নাজানা বা পাহৰিছা আৰু একদম পাহৰি যোৱা চান্স নাই সিম্পল এটা ওয়ে আছে যেটো এবাৰ এই তিনটা ফৰ্মুলা মই ৰাখিব পাৰি সেইটো কথা মই কৈ দিম তোমালোকক ইন্টাৰেষ্টেড বিলাকে তোমালোকে নোট ডাউন কৰি লবা
So GNO, what is the procedure? First of all, আমি কি কৰিলো? Out of these two functions, sin inverse will be considered as u and x will be considered as v. So putting the value in the respective places, we have got this one. আমি কি পালো যিবিলাক ভ্যালু লাগে বহাই গৈছো এটা প্ৰবলেমটো কোড ক্ৰিয়েট হ'ল এই ৰূপতে ক্ৰিয়েট হৈছে স্যাৰ ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু আমি নাজানো কিন্তু মই কলো চোৱা যেহেতু ইয়াৰো 2 আছে ইয়াৰো 2 আছে তোমালোকে ভালকে মন কৰি দেখিবা যদি এটো 1 হলতেন ন ইয়াৰ ইন্টিগ্ৰেশন ফৰ্মুলা আছে আমাৰ লগত হেতু কিমান হয় sin inverse x by ফৰ্মুলা আমাৰ লগত আছে সো ইয়াৰ ইন্টাৰেস্টিংলি আহি গল কিমান x স্কয়াৰ আৰু তোমালোকে দেখিলা ইয়াটো x স্কয়াৰ আছে ইয়াটো x স্কয়াৰ - 1 আছে বা 1 - x স্কয়াৰ আছে এই কোৱেশ্চন বিলাকক এনেদৰে এডজাস্ট কৰা যায় হেতু স্কয়াৰ থাকক বা না থাকক কথাকা পাহৰি না যাবা সো আমি কি কৰিম তেতিয়া হলে আমি গুটে টাৰ্মটো এজ ইট লিখিছো মই আকবা এৰেঞ্জমেন্টটো দেখাই দিছো গুটে টাৰ্মটো মই ওপৰত লিখিলো এবাৰ কিন্তু ওপৰত x স্কয়াৰটো পজিটিভ আছিল আমাৰ আহি গল ইয়াত কিমান নেগেটিভ সো প্ৰথমে তাক এৰেঞ্জ কৰিব ট্ৰাই কৰা মাইনাস তে মাল্টিপ্লাই কৰিলো এফালে কিমান আহিলে -1 তুমি 1 টা লিখি দিয়া +1 এটা ঠিক আছে নে সো এটা মিলি গল চোৱা তাৰপিছত এই টাৰ্মটো তোমালোকে ডিভাইড কৰি দিয়া x ক √x এ ডিভাইড কৰিলে √x এ থাকে আকলে মাইনাস টা আছিল +1/this1 ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু এটো আহি গল আৰু ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু এটো আৰু তোমালোকে ফৰ্মুলা বিলাক জানিব লাগিবই বহুত বাৰ মই ৰিপিট কৰিছো কথাকা ফৰ্মুলা না জানিলে সব মিছা কিন্তু দেই ইন্টিগ্ৰেশন মাৰ্কস পাম বুলি ভৰাটো ভুল কথা এটো sin inverse x by ফৰ্মুলা কোনটো ফৰ্মুলা a স্কয়াৰ ইন্টিগ্ৰেশন অফ dx divided by square of a square minus x square so sin inverse x by a মানে 1 ন হেকানে 1 টো লিখা হোৱা নাই ইয়াতে সো আৰু ইয়াৰ ইন্টিগ্ৰেশন ফৰ্মুলা আছে আমি নেক্সট এক্সাৰসাইজত পাম তেতিয়া আমি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম এটা তোমালোকে কবা এতিয়া এইটো সিচুৱেচনত কি কৰ স্যাৰ যেটো ফৰ্মুলা আমি পোৱা নাই সো কি কৰিম মই কি কৰিছো চোৱা এটো তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা ৰবা সো আমি কি কৰিম চোৱা মই কি কৰো লেট sin inverse x = z ললো এটো কনসিডার কৰিছো সাবস্টিটিউট কৰিম মানে মই এতিয়া ঠিক আছে সো তোমালোকে x = কিমান পালা sin z dz পাইছা কিন্তু তোমালোকে জানা সাবস্টিটিউট কেতিয়া কৰে যাৰ ডিফাৰেন্সিয়েল ফৰ্মুলা ভ্যালুটো থাকিব লাগে ন সো sin ইনভাৰ্সক সাবস্টিটিউট কৰিব ললো কিন্তু ডিফাৰেন্সিয়েল ফৰ্মুলা আমাৰ লগত নাই আছে নেকি দেখিছা নেকি কোৱা নাই sin ইনভাৰ্সৰ ডিফাৰেন্সিয়েল ফৰ্মুলা আমাৰ লগত নাই দেন অলসো এটা প্ৰসিডিউৰ আছে sin ইনভাৰ্স x = z সো x = sin z dz oh sorry eto d yes so what is the value of dx differentiate kora efle tamane differentiate kenake kore jana nai bahute na janibo para ddx of x = ddx of sin z eto enaka prothome x = sin z pala kele x = sin z nohobo jano differentiate koile sin z ddx of sin z so kiam paba ddx of mane x mane 1 aru sin z dz mane cos z dz by dx তামানে এটো সব dx টো এফালে আনি দিম সো dx = কি পাবা cos z dz সো হেকানে মই এটো এনেকে কৰিলম ডাইৰেক্টলি লিখিম that is dx = cos z dz এটা কোৱেশ্চনটো কি হলে কনভাৰ্ট হৈ গল চোৱা এবাৰ sin inverse x মানে তোমালোকে তো z পাই গলা dx মানে কিমান পাইছা cos z dz পাই থৈছা গুটেটো মই z লৈ নিম মানে আৰু x মানে কিমান পালা x মানে sin z পালা টার্ম 3টা আহিলে এবাৰ টার্ম 3টা আহিলে তোমালোকে ইন্টিগ্ৰেশন বাই পার্টস কৰিব নোৱাৰা প্ৰথমে কাম এটা কৰিব লাগিব এই সিমিলাৰ টার্ম গিলাক এটা নামলৈ কনভাৰ্ট কৰা মই অকল ফৰ্মুলা বিলাক ৰিকল কৰিছো তোমালোকে পাই অহা ফৰ্মুলা মই দেখিলো যে যদি sin a cos a হৈ যায় তাৰ আগত যদি কেনেবাকে 2 এটা থাকে এটো sin twice লে কনভাৰ্ট হৈ যাব নে বাৰু sin z cos z আগফালে কি এটা লাগিছিলে 2 এটা তাৰ মানে ৰাইজ মই কাম এটা কৰিছো হয় নহয় কওকচোন z টো থৈ দিলো 2 sin z cos z কৰি দিলো যেহেতু টাইম গুটেকিটা মাল্টিপ্লাই হৈ থকা না জানো a2 মাল্টিপ্লাই হৈ আছে হেকানে মই কি কৰিলো z টো আগলৈ লৈ আহিলো 2 টো এহেত লগে মাল্টিপ্লাই কৰি থাকে দেখাই দিছো সো এইটো এটা মানে কনভাৰ্ট হৈ গল হাফ অফ z ইনটু কিমান পালা sin twice z নহয় নে বাৰু dz টাইম কেটা এতিয়া এটা এলজেব্ৰিক আৰু এটা ট্ৰিগনোমেট্ৰিক এলজেব্ৰিক আৰু ট্ৰিগনোমেট্ৰিকৰ ভিতৰত কোনটো ফাৰ্স্ট এলজেব্ৰিক সো এইটো u লয় এইটো v লয় এটা ইন্টিগ্ৰেশন কৰি দিয়া এনা কাৰণে ইন্টিগ্ৰেশন আমি কৰি আহিছো আৰু আমি জানো মানে কৰিব বুজি পাইছা নে সো ট্ৰিগনোমেট্ৰিক সেকেন্ড হ'ব ঠিক আছে ৰাইজক আৰু কেইটামান কথা মনত পেলাই দিব লাগিব ddx of sin x ৰ ভ্যালু কিমান cos x ddx of sin x মানে cos x ddx of যিবিলাকে অলৰেডি নাজানিছিলা কিন্তু এটো পাই শিকি লবলৈ ট্ৰাই কৰা মই তোমালোকে শিকিবা বুলি মেনশন কৰিছো ddx of sin x ৰ ভ্যালু কিমান cos x into 3 এই যে x ৰ কোফিচিয়েন্ট দেখিছা নাই
সি মাল্টিপ্লাই কৰে আৰু ইন্টিগ্ৰেশ্যনত সেইটোৱে ডিভাইড কৰে ইয়াত কি হয় এইটো লিনিয়াৰে হয় চোৱা এক্সৰ জেগাত মই সাবস্টিটিউট লিনিয়াৰ কামেই কৰিছো কিন্তু লিনিয়াৰ হলে মই তাক এক্স বুলিয়ে কনসিডাৰ কৰিবলৈ কৈছো সেইকাৰণে sin x মই কি বুলি লিখিছো cos x বুলি লিখিছো কিন্তু ডিফাৰেন্সনৰ কি হয় তাৰ কোএফিচিয়েন্ট সদায় মাল্টিপ্লাই কৰি যাবা আৰু ইন্টিগ্ৰেশ্যন হলে কি কৰিবা তাৰ কোএফিচিয়েন্টে ডিভাইড কৰি যাব লাগে কেতিয়া অকল লিনিয়াৰ হলেহে মই কথাটো ক'লো সো সিমিলাৰলি ddx অফ e to the power x মানে e to the power x এ হয় কিন্তু ddx অফ e to the power 7x যদি দিয়া থাকে তেতিয়া আমি কি কম e to the power 7x এ হয় কেলে e to the power x ৰ ডিফাৰেন্স e to the power x এ নহয় জানো খালি x ৰ কোএফিচিয়েন্ট মাল্টিপ্লাই কৰিব লাগে কিমান 7 যদি -7 থাকিলেহেন -7 এ মাল্টিপ্লাই কৰিব লাগে হল এটা তোমালোকে প্ৰথম এইটো প্ৰসিডিউৰ লিখা এইটো প্ৰসিডিউৰ পৰা আমি পিছৰখিনি কৰি লম পিছৰখিনি তোমালোকে কৈ পেলাব লাগিব ঠিক আছে